तो ये अभी दावा किया जा रहा है कि जो रशिया की वैक्सीन आ रही है, देखिए अभी तक उसका कोई डाटा रिलीज नहीं करा है वहां से। नमस्कार, स्वागतम जनाइছো। राशियाय कैंसार प्रतिरोधर ভ্যাকসিন উদ্ভাৱন কৰি দিলে। স্বাভাৱিকতে সমগ্ৰ বিশ্ববাসীৰ বাবে এটা আশাৰ বতৰা। যদি আমি শতাংশ হিচাপত চাও সমগ্ৰ বিশ্বতেই কিমান সংখ্যক লোক আক্ৰান্ত হৈ আছে এই কৰ্কটত, তেনেহলে হিয়া অতিমাত্ৰাৰ ৰূপত আমি দেখিবলৈ পাম। আনকি ভাৰতবৰ্ষতেই প্ৰায় 20 লাখ লোক কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। বিগত বৰ্ষতেই কেইবা লাখ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল কৰ্কটত আক্ৰান্ত হৈ। সমগ্ৰ বিশ্বৰ যদি হিচাপ কৰা যায় তেনেহলে প্ৰায় 2 কোটি লোক কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। আৰু ৰাছিয়াৰ কথা যদি ক'বলৈ যাওঁ, ৰাছিয়াত 6 লাখ লোক কৰ্কটত আক্ৰান্ত হৈছে, যাৰ বাবে ৰাছিয়াই এই ভ্যাকসিন আৱিষ্কাৰ কৰিছে। আৰু ৰাছিয়াৰ পৰা দাবী কৰা অনুসৰি তেওঁলোকে কৈছে যে এই ভ্যাকসিনে প্ৰতিটো কৰ্কট ৰোগতে কাম কৰিব। কেৱল আগতে সাৰ্ভাইকেল কেন্সাৰৰ ভ্যাকসিন আমি পাইছিলো বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত, কিন্তু এতিয়া এই ৰাছিয়াই দাবী কৰা মতে যিটো কেন্সাৰ ভ্যাকসিন তেওঁলোকে আৱিষ্কাৰ কৰিছে সেইটোৱে প্ৰতিটো কেন্সাৰৰ ক্ষেত্ৰতে কাম দিব আৰু কেন্সাৰ বৃদ্ধি পোৱাত বা কেন্সাৰৰ যি টিউমাৰ আছে সেয়া বৃদ্ধি পোৱাত ই বাধা প্ৰদান কৰিব। এয়াই হৈছে কেন্সাৰ প্ৰতিৰোধী ভ্যাকসিন। কিন্তু ভাৰতবৰ্ষৰ চিকিৎসকসকলৰো মতামত আহিছে, কি ক'ব বিচাৰে তেওঁলোকে সেইখিনিও আমি আপোনালোকলৈ আগবঢ়াম। কিন্তু এইখিনিতে কওঁ যে ৰাছিয়াই যিটো ভ্যাকসিন আৱিষ্কাৰ কৰিছে সেইটো কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত আৱিষ্কাৰ কৰিছে। কিন্তু ইয়াৰ দাম কিমান হ'ব? ৰাছিয়াত বাৰু ইয়াক বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব, সেইটো বৰ ভাল কথা, কাৰণ ৰাছিয়াত ক্ৰমান্বয়ে কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে, সেয়েহে ৰাছিয়া চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে। কিন্তু সেই ভ্যাকসিনটো যদি ভাৰতলৈ আনি ভাৰতৰ লোকক দিব লগা হয় তেনেহলে সেই একোটা ভ্যাকসিনৰ প্ৰতি পালি ভ্যাকসিনৰ দাম হ'বগৈ 2.5 লাখ টকা, যিটো সৰ্বসাধাৰণৰ বাবে সহজসাধ্য নহয়। 3 লাখ ৰুবলত সেইটো ৰাছিয়াত পোৱা যাব, কিন্তু ৰাছিয়াবাসীৰ বাবে সেইটো চৰকাৰে বিনামূলীয়া কৰি দিব। কিন্তু ভাৰতলৈ যেতিয়া সেইটো আমদানি কৰা হ'ব, ভাৰতত একোটা ভ্যাকসিনৰ এটা পালিৰ দামী হ'বগৈ 2.5 লাখ টকা। মানে কিমান খৰচী হ'ব আপোনালোকে এবাৰ কল্পনা কৰি চাওক। সেই ভ্যাকসিনটো জানো সৰ্বসাধাৰণৰ বাবে সহজলভ্য হ'ব? 2.5 লাখ টকা এটা পালি ভ্যাকসিনৰ নামত জানো কোনোবাই খৰচ কৰিব পাৰিব? সেইটো ইমান সহজসাধ্য হ'বনে? ই কেৱল ধনিক শ্ৰেণীৰ মাজতে সীমাবদ্ধ হৈ থাকিব। উল্লেখযোগ্য যে ৰাছিয়াৰ চৰকাৰী সংবাদ প্ৰতিষ্ঠান টাছে দেশখনৰ ৰেডিঅলজিকেল মেডিকেল ৰিচাৰ্চ চেণ্টাৰৰ উদ্ধৃতি দি ৰাজহুৱা কৰিছে দেশখনৰ চিকিৎসা বিজ্ঞানীসকলে উদ্ভাৱন কৰা এনে কৰ্কটৰ ভ্যাকসিনৰ কথা, যিয়ে সকলো ধৰণৰ কৰ্কট প্ৰতিৰোধ কৰিব। অহা বছৰৰ প্ৰথম ভাগতেই ৰাছিয়াৰ কৰ্কট ৰোগীৰ মাজত বিনামূলীয়াকৈ এই ভ্যাকসিন বিতৰণ কৰিব। দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনস্থ ৰেডিঅলজি মেডিকেল ৰিচাৰ্চ চেণ্টাৰৰ মুৰব্বী আদ্ৰে কাপ্ৰিনে জনায় যে এই mRNA ভ্যাকসিন প্ৰতিগৰাকী কৰ্কট ৰোগীৰ বাবে বেলেগ বেলেগ মাত্ৰাত ব্যৱহাৰ হ'ব। কৰ্কট ৰোগীৰ জেনেটিক RNAৰ পৰাই এই ভ্যাকসিন প্ৰস্তুত কৰা হয়। গামালেয়া নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰৰ সঞ্চালক আলেকজেণ্ডাৰ জিনবাগে জনায় যে ইভাননিকভ ইনষ্টিটিউটৰ সহযোগিতাত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি এই ভ্যাকসিন প্ৰস্তুত কৰা হৈছে। কোনবিধ কৰ্কট কেনেদৰে এই ভ্যাকসিনে প্ৰতিৰোধ কৰিব সেই সন্দৰ্ভত কোনো কথা এতিয়ালৈকে অৱশ্যে ৰুছ বিজ্ঞানীসকলে প্ৰকাশ কৰা নাই। ৰাছিয়ান এই ভ্যাকসিন কৰ্কট প্ৰতিৰোধত সহায়ক হ'ব বুলি তেওঁলোকে দাবীহে কৰিছে। ৰাছিয়াত বিগত সময়ছোৱাত ব্যাপক হাৰত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। 2022 চনৰ প্ৰতিবেদন মতে 6,35,800 কৰ্কট ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি আছে ৰাছিয়াত। ৰাছিয়াৰ কৰ্কট ৰোগীসকলৰ বাবে বাৰু ৰাছিয়া চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিলে, তাৰ বিজ্ঞানীসকলে উদ্যোগ গ্ৰহণ কৰিলে আৰু চৰকাৰী সংবাদপত্ৰৰ উদ্ধৃতি দি এইখিনি কথা প্ৰকাশ কৰা হৈছে। সেইটো সঁচাকৈ এটা আশাপ্ৰদ খবৰ, সমগ্ৰ বিশ্ববাসীৰ বাবে এটা ভাল খবৰ। কিন্তু ভাৰতীয় যিসকল চিকিৎসক আছে তেওঁলোকে এই ক্ষেত্ৰত মত প্ৰকাশ কৰিছে। ভাৰতীয় চিকিৎসকসকলে বিশেষকৈ গংগাৰাম হস্পিটেলৰ এগৰাকী চিকিৎসক অংকলজিষ্ট আদিত্য চাৰিনে মত প্ৰকাশ কৰি কৈছে যে এয়া প্ৰি ক্লিনিকেল টেষ্টহে, বা ইয়াক আগতীয়াকৈ আমি একেবাৰে বৰ বেছি আশাপ্ৰদ বুলি কৈ দিব নোৱাৰোঁ। আৰু তেওঁলোকে কৈছে যে ইয়াৰ ডেটাবোৰ আহিবলৈ এতিয়াও বাকী আছে। প্ৰকৃত ডেটাবোৰ যেতিয়া আহিব, যেতিয়া প্ৰকৃত ৰোগীৰ ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ হ'ব, তাৰ পাছতহে এই ভ্যাকসিন কিমান কাৰ্যকৰী হয় সেয়া গম পোৱা যাব। তাৰ পূৰ্বে বৰ বেছি ইয়াক লৈ আশা পালি থকাও ভাল নহয় বুলি গংগাৰাম হস্পিটেলৰ অনকলজিষ্ট আদিত্য চাৰিনে राष्ट्रीय संबाद माध्यमत एक कथा सदरी करिছে। শুনক এবাৰ কি ক'লে আদিত্য চাৰিনে। तो ये अभी दावा किया जा रहा है कि जो रशिया की वैक्सीन आ रही है, देखिए अभी तक उसका कोई डाटा रिलीज नहीं करा है वहां से। उसके अंदर जो भी प्री क्लिनिकल स्टेजेस थी उसके अंदर दावा किया गया है कि उस वैक्सीन ने जो वो सेल्स हैं, कैंसर सेल्स हैं, उस पर अच्छा काम किया है और उसको और आगे फैलने से रोकने वाली क्षमता प्रूव करी है। अगले साल जैसा आप कह रहे हैं कि वो लॉन्च करेंगे, तब जब वो पेशेंट उसको एक्सेप्ट करना शुरू करेंगे और जब वहां से डाटा जनरेट होएगा, तब कम्युनिटी या ऑन्कोलॉजिस्ट भी आपको फुल सपोर्ट करेंगे कि ये वैक्सीन जरूरी है।
लेकिन जब तक वो डाटा आपके पास रिलीज नहीं होता है, आप बहुत ज़्यादा अभी उससे उम्मीद ना लगाइए, क्योंकि जब तक वो डाटा नहीं आएगा कि ये वैक्सीन सच में काम कर रही है इंसानों के अंदर, तब तक हमारे को थोड़ा सोच समझ के डिसीजन लेना होगा। আদিত্য চাৰিনৰ এই বক্তব্য আপোনালোকে শুনিলে, আৰু স্বাভাৱিকতেই সেইখিনি বাৰু বিভিন্ন চিকিৎসকে বিভিন্ন মত আগবঢ়াব, বিভিন্নজনৰ বিভিন্ন কথা আমি শুনিবলৈ পাম, কিন্তু ৰাছিয়াই যি আৱিষ্কাৰ কৰিছে সেইটো সবাতোকৈ ভাল আৱিষ্কাৰ বুলি আমি অভিহিত কৰিম। তাতোকৈ ডাঙৰ কথা হৈছে যে খৰচৰ কথা যদি আমি ক'বলৈ যাওঁ, ৰাছিয়া নাগৰিকৰ বাবে ই বিনামূলীয়া হ'ব, কিন্তু ভাৰতবাসীৰ বাবে একোটা ভেকচিনৰ পালিৰ দাম হ'বগৈ 2.5 লাখ টকা। সেই ক্ষেত্ৰত ভাৰত চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, কাৰণ ভাৰত আৰু ৰাছিয়াৰ এটা সুসম্পৰ্ক আছে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত আমি সুদৃঢ় সম্পৰ্ক দেখিবলৈ পাই আহিছোঁ বিগত সময়ছোৱাতো। সেয়েহে আশা কৰা হৈছে ভাৰতৰ যিসকল কেঞ্চাৰ ৰোগী আছে, প্ৰায় 20 লাখৰ ওচৰা-ওচৰি ভাৰতত কেঞ্চাৰ ৰোগী আছে, সঠিক সংখ্যাটো এই মুহূৰ্তত কৈ দিব নোৱাৰি, কিন্তু প্ৰায় বুলি আমি উল্লেখ কৰিছোঁ। সেই লোকসকলৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আশাৰ বতৰা কঢ়িয়াই আনক। ৰাছিয়াৰ সৈতে যদি সঁচাকৈ এই ভেকচিন কাৰ্যকৰী হয়, তেনেহ'লে ভাল এটা বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ সুবিধা লৈ ৰাছিয়াৰ পৰা এই ভেকচিনবোৰ ভাৰতত আনি অতি কম দামত যাতে ভাৰতৰ কেঞ্চাৰ ৰোগীসকলক দিব পৰা যায়, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক দেশখনৰ চৰকাৰে, সেইটো আমি আশা প্ৰকাশ কৰিছোঁ। আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আকৌ আহিম, চাই থাকক আমাৰ এই অনুষ্ঠান।